কাইলৈ মেট্ৰিকৰ ৰিজাল্ট দিব বহুতো ছাত্ৰ ছাত্ৰীৰ বুকু কঁপিছে সঁচাকৈ কাইলৈ ৰিজাল্ট দিবনে সকলোৰে প্ৰশ্ন নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বোধন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি হল 9 এপ্ৰিল এটি গুৰুত্বপূৰ্ণ আপডেট লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি নিজক কৰি ল'ব ঠিক আছে সো কালি হল 10 এপ্ৰিল ঠিক আছে কালি হল 10 এপ্ৰিল গতিকে ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন আহি আছে আগন্তুক পঞ্চায়ত ইলেকশ্যন যেহেতু খুবেই ওচৰত আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈ গ'ল বহু দিন হ'ল গতিকে এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট কেতিয়া দিব এতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ সন্দৰ্ভত বহুতে আপডেটবোৰ দিছে যে ৰিজাল্ট কালি দিব কিন্তু সঁচা ঘটনাটো কোনেও এতিয়ালৈকে জনোৱা নাই একচুৱেলি ৰিজাল্ট কালি কেইটা বজাত দিব কেইটা বজাত আপোনালোকে ৰিজাল্টসমূহ পাব সবেই মই এইটো ভিডিঅ'ত জনাই আছোঁ আৰু ৰিজাল্টসমূহ আপোনালোকে ক'ত চাব পাৰিব জনাই আছোঁ সঁচাকৈ কালি হল 10 এপ্ৰিল আৰু আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ আপোনালোকে কাইলৈ পাব মই কোৱা নাই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটযোগে এইটো ঘোষণা কৰিছে আৰু ইয়াৰ লগতে কেইটামান নিউজত আপোনালোকে পাইছে খবৰ আৰু মই আপডেট আপোনালোকক জনাই দি আছোঁ কালি আপোনালোকে ৰিজাল্ট পাবনে নাপায় কালি হল 10 এপ্ৰিল ইণ্ডিয়ান এক্সপ্ৰেছ যিটো নিউজ পোৰ্টেল ইণ্ডিয়ান এক্সপ্ৰেছত আপোনালোকে কাইলৈ ইয়াতে স্পষ্টকৈ উল্লেখ কৰি দিছে যে Assam Seva SSLC Class 10 Result 2025 Date and Time Result to be out tomorrow. গতিকে আপোনালোকৰ ৰিজাল্টটো অহা কাইলৈ দিয়াৰ সম্ভাৱনা আছে কিন্তু অহা কাইলৈ খাটাং যে আপোনালোকৰ ৰিজাল্টসমূহ দিব নে নিদিয়ে গতিকে ৰিজাল্ট টু বি আউট টুমৰো গতিকে আপোনালোকৰ ৰিজাল্ট অহা কাইলৈ আপোনালোকৰ মুকলি কৰি দিব মেট্ৰিকৰ গতিকে মেট্ৰিকৰ ৰিজাল্টসমূহ আপোনালোকে ক'ত চাব পাৰিব সবে মই কৈ আছোঁ আপোনালোকে মেট্ৰিকৰ ৰিজাল্টসমূহ চাবলৈ আপোনালোকে যিটো সেৱা মেইন ৱেবছাইট আছে আসাম সেৱা ৱেবছাইটত আপোনালোকে মেট্ৰিকৰ ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব অহা কাইলৈ যিসকল ল'ৰা ছোৱালীৰ মনত ভয় লাগি আছে বুকু কপি আছে ছাৰ ৰিজাল্ট মই কি কৰিম বহুতে মোক কোৱেশ্যন কৰি আছে একচুৱেলি নাৰ্ভাছ হ'বলগীয়া কোনো প্ৰয়োজন নাই ঠিক আছে আপোনালোকে অহা কাইলৈ আপোনালোকে দিনৰ 11 বজাত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত এই ৱেবছাইটলৈ আপোনালোকে আহিব লাগিব এই ৱেবছাইটত আহিলে আপোনালোকে দুটা লিংক পাব এটা হৈছে টু গো টু দা হোম পেজ অফ ডিভিজন বৰ্ড এডুকেশ্যন সেৱা আপোনালোকে ইয়াতে ক্লিক কৰিব বৰ্তমান সাৰ্ভাৰটো ডাউন হৈ আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে ৰিজাল্টসমূহ পাব আৰু বিভিন্ন ধৰণৰ ৱেবছাইট আছে মই আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে তাতে ক্লিক কৰি ৰিজাল্টসমূহ চাব পাৰিব সো এটাই কথা স্পষ্ট যে অহা কাইলৈ 10 এপ্ৰিল আৰু 10 এপ্ৰিলে আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিব অফিচিয়েলি এইটো এনাউন্স হৈছে সো আপোনালোকে মেট্ৰিকৰ ৰিজাল্টসমূহ 10 তাৰিখে পাই যাব ইয়াৰ মাজতো বহুতৰ কেণ্ডিডেটৰ হয়তো কাৰোবাৰ এক্সাম দিব পৰা নাছিল সেইসকলৰ কি হ'ব তেওঁলোকৰ ৰি এক্সাম হ'ব নেকি তাৰ বিষয়টো মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব সো আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব ভাইটি ভণ্টি সকলোৱে নাৰ্ভাছ হ'ব নালাগে কাৰণ ৰিজাল্ট নাম্বাৰ কম পালে তোমালোকে এইটো কথা নাভাবিব যে মোৰ লাইফটো বৰবাদ হ'ল একো কথা নাই তোমালোকৰ মেট্ৰিকৰ যিটো নাম্বাৰ তোমালোকে ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে গতিকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল নাম্বাৰ যদি কম হৈছে তোমালোকে কোনো ডিপ্ৰেছনত নাযাবা কোনো বেয়া পন্থা বাছি নলবা নিজৰ মা দেউতা আছে সকলোকে মই এইটো কথা জনাইছোঁ যে আপোনালোকৰ সন্তানক কেতিয়াও প্ৰেছাৰ নিদিব কালি যদি ৰিজাল্ট ভাল হৈছে তথাপিও আপোনালোকে খান্তনা দিব উৎসাহ দিব তেওঁলোকক মটিভেশ্যন দিব ঠিক আছে আৰু ৰিজাল্ট সকলোৰে ভাল হ'বই 100% সো সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সো কাইলৈ লগ পাম সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সো আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম